জয়জতে মই এই আপোনালোকলৈ সকলোকে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই এবাৰ 64 সংখ্যক শিক্ষক দিৱসত যোৰহাট জিলাৰ কৃতি শিক্ষকৰ বঁটা পাবলৈ মই সক্ষম হৈছোঁ। এই যি মই বঁটা লাভ কৰিবলৈ সক্ষম হৈছোঁ, সেই কৃতিত্বটো মই সমগ্ৰ হাতীগড় মৌজাৰ ৰাইজৰ দিব বিচাৰিছোঁ। লগতে মধ্য যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত এই বিদ্যালয়খন এখন উন্নত মানদণ্ডৰ বিদ্যালয় বুলি চিহ্নিত হৈছে, যিহেতুকে 1994 চনৰ 5 ছেপ্টেম্বৰৰ দিনাখনেই আমাৰ এই বিদ্যালয়খন হাতীগড়বাসী ৰাইজৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা কৰা হৈছিলে আৰু সেই তেতিয়াৰ পৰা এই বিদ্যালয়খনে এক গতিত যাবলৈ সক্ষম হৈছে। ৰাইজৰ প্ৰচেষ্টাত ইয়াত অভিভাৱকসকল, ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষক শিক্ষয়িত্ৰীৰ আপ্ৰাণ প্ৰচেষ্টাত আমি এই বিদ্যালয়খনে এক সুনাম কঢ়িয়াবলৈ সক্ষম হৈছোঁ আৰু ধাৰাবাহিকভাৱে বিদ্যালয়খনে প্ৰাথমিক বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ ছাত্ৰ ছাত্ৰীসকল সক্ষম হৈছে। প্ৰায় 150 শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই বিদ্যালয়ৰ পৰা বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হৈছে। জিলা ভিত্তিত, মহকুমা ভিত্তিত আৰু খণ্ড পৰ্যায়তো সুনাম কঢ়িয়াই আনিছে। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাতো তেওঁলোকে আমাৰ যি প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰা হয়, সেই পৰীক্ষাবিলাকতো আমাৰ বিদ্যালয়খনে এক যি তেওঁলোকে যি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে, তাৰ বাবে মই সকলোলৈকে ধন্যবাদ জনাইছোঁ। আৰু লগতে মই এটা কথা অৱগত কৰিব বিচাৰিছোঁ যে স্বনামধন্য ঢোলৰ যাদুকৰ মঘায়োজাদেৱৰ যি সোঁৱৰণত এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হ'ল, সেই প্ৰতিষ্ঠা কালৰ পৰাই মই প্ৰধান শিক্ষকৰ দায়িত্বতে আছোঁ আৰু যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে ইয়াত, আৰু দূৰ দূৰৰ পৰা ছাত্ৰ ছাত্ৰীসকলে ইয়াত অধ্যয়ন কৰিবলৈ আহে। আমাৰ প্ৰায় 5 কিলোমিটাৰ দূৰৰ পৰাও ইয়ালৈ ছাত্ৰ ছাত্ৰীসকল আহে। তেওঁলোকে ইয়াত ভাল এটা শৈক্ষিক পৰিৱেশ পাইছে আৰু সেইকাৰণে মই ভাবিছোঁ আমাৰ বিদ্যালয়খনে আজি এই যি 64 সংখ্যক শিক্ষক দিৱসৰ যি জিলা কৃতি শিক্ষকৰ বঁটা আমি লাভ কৰিছোঁ, সেই বঁটাটো সেইকাৰণে মই পাইছোঁ বুলি ভাবিছোঁ। আৰু আগন্তুক দিনবিলাকতো আমি বিদ্যালয়খন অধিক উন্নত পৰ্যায়লৈ লৈ যাম বুলি ভাবিছোঁ আৰু গুণোৎসৱতো আমি ধাৰাবাহিকভাৱে A+ পাবলৈ সক্ষম হৈছোঁ। সেইবাবে মই এক আদৰ্শ বিদ্যালয় হিচাপে এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰাত আমি আগবাঢ়িব বিচাৰিছোঁ। গতিকে সকলোৰে পৰা আমি সহায় সহযোগিতা কামনা কৰিছোঁ।